বক্স অফিসত ট্রাফিক জাম ইখনৰ পাছত সিখন সিনেমা লাইনত মুক্তিৰ দিশে কেইবাখনো বিগ বাজেট মুভি যিকোনো বিগ বাজেটৰ ছবি এখনৰ মুক্তিৰ দিনটো নানা হিচাপ নিকাছৰ মাজেৰে নিৰ্ধাৰণ কৰে নিৰ্মাতাসকলে ইয়াৰ আঁৰৰ কাৰণ এটাই হেয়া হল বক্স অফিসত আন বিগ বাজেটৰ ছবিৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতাৰ পৰা আঁতৰি থকা যিটো বিষয়ে সমগ্ৰ উদ্যোগটোকে লাভৱান কৰে পিছে হঠাতে প্ৰসংগৰ অৱতাৰণা হোৱাৰ আঁৰৰ কাৰণ হৈছে বলিউডৰ আগন্তুক ছবিৰ মুক্তিৰ তালিকা কিয়নো এখনৰ পাছত আনখনকৈ আহিছে সিনেমাৰ ঢল যিকোনো উৎসৱৰ সময়ত সিনেমাৰ ব্যৱসায় সাধাৰণতেই ভাল হয় আৰু এই লাভৰ অংকতেই বলিউডৰ তিনিখনকৈ ছবি শাৰী পাতিছে আগন্তুক স্বাধীনতা দিৱসৰ বজাৰখন দখল কৰিবলৈ নম্বৰ 1 ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি স্ত্ৰী 2ৰ মুক্তিৰ তাৰিখ শেহতীয়াকৈ ঘোষণা কৰা হৈছে অহা 15 আগষ্টত আহি আছে স্ত্ৰী 2 নম্বৰ 2 অক্ষয় কুমাৰৰ খেল খেল মে নামৰ সিনেমাখন প্ৰথমে 6 ছেপ্টেম্বৰত মুক্তি পোৱাৰ কথা আছিল পৰৱৰ্তী পৰ্যায়ত স্বাধীনতা দিৱসৰ সময়তে সিনেমাখন মুক্তি দিয়াৰ কথা ঘোষণা কৰিলে নিৰ্মাতা সংস্থাই আনহাতে ঠিক একে সময়তে মুক্তিৰ দিশে আগবাঢ়িছে জন আব্ৰাহামৰ বেদ পোহৰৰ উৎসৱ দীপাৱলীৰ সময়তে মুক্তি পাব আল্লু অৰ্জুন অভিনীত সিনেমা পুষ্পা 2 পুষ্পা 2 মুক্তিৰ কথা যদি সঁচা হয় তেনেহলে ইণ্ডাষ্ট্ৰীত হ'ব আকৌ এক ট্ৰেফিক জাম কিয়নো দীপাৱলীৰ সময়তে মুক্তি পোৱাৰ কথা সিংঘম এগেইনৰ কিয়নো মুক্তিৰ পূৰ্বেই তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল সিংঘম এগেইনৰ দীপাৱলীৰ সময়ত পুনৰ মুক্তি পাব কাৰ্তিক আৰিয়ান অভিনীত ছবি ভুল ভুলৈয়া 3 বছৰৰ শেষৰ ফালেও কেইবাখনো ছবিৰ মুক্তিৰ তাৰিখ আছে ডিসেম্বৰত মুক্তি পাব পাৰে অক্ষয় কুমাৰৰ ওয়েলকাম টু দ্য জংগল অথবা আমিৰ খানৰ কামবেক ছবি সিতাৰে জমিন পৰ অক্ষয় আৰু আমিৰে অৱশ্যে ইয়াৰ পূৰ্বেও বক্স অফিসত মুখামুখি হৈছিল ইয়াৰ পূৰ্বে আন্দাজ আপনা আপনা আৰু তাৰে জমিন পৰ একে সময়তেই মুক্তি লাভ কৰিছিল শেহতীয়াকৈ অজয় দেৱগনৰ মেদান আৰু অক্ষয় কুমাৰ টাইগাৰ শ্ৰফৰ বড়ে মিয়া ছোটে মিয়াৰ সংঘৰ্ষ দৰ্শকে ডাঙৰ পৰ্দাত দেখিবলৈ পাইছে কিন্তু প্ৰশ্ন হৈছে লাভ বৃদ্ধিৰ আশাত বক্স অফিসৰ এই ট্ৰাফিক জামে উদ্যোগটোৰেই ক্ষতি কৰা নাইনে নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে